ৰাজ্যত আৰম্ভ হৈছে তৃতীয় পৰ্যায়ৰ অৰ্থাৎ অন্তিমটো পৰ্যায়ৰ নিৰ্বাচন প্ৰক্ৰিয়া আৰু বিশেষকৈ বৰপেটা লোকসভা সমষ্টিৰ হাজো শুৱালকুছি বিধানসভা সমষ্টিত মই বৰ্তমান উপস্থিত আছোঁ আৰু হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ দেহৰকুৰিহা LP স্কুল প্ৰাংগণত মই বৰ্তমান উপস্থিত আছোঁ আৰু ইয়াৰ পোনপটীয়া সম্প্ৰচাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু আমি পোনপ্ৰথমে এগৰাকী অগপ নেতা লগ পাইছোঁ এগৰাকী অগপ নেতাৰ লগতে হাজোৰ সৈয়াৰী গাঁও পঞ্চায়তৰ তেখেতে এগৰাকী প্ৰাক্তন সভাপতি পদত অধিষ্ঠিত হৈছিল আৰু তেখেতে বৰ্তমান এগৰাকী অগপ নেতা হিচাপে কৰ্মৰত হৈছে আৰু তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম হয় আজি আমি ভোট দিবলৈ আহিছোঁ দেহৰকুৰিহা ME স্কুল চেণ্টাৰ দেহৰকুৰিহা ME স্কুল চেণ্টাৰত 2500ৰ সমসাময়িক ভোট আছে ইয়াৰ ভিতৰত আমি আশা কৰা মতে 2300-2400 ভোট পলিং হ'ব বৰ্তমানলৈকে 1000ৰ পৰা 1200ৰ ভিতৰত পলিং হৈছে আৰু সময় আধাখিনি আছে ৰাতিপুৱা 7 বজাৰ পৰাই মানুহৰ লানি লাগিছে কিন্তু প্ৰতিকূল বতৰকো নেওচি মানুহে ভোট দিবলৈ আগুৱাই আহিছে উৎসাহেৰে যে এখন ভাল চৰকাৰ গঠন হওক আৰু আশা কৰিছোঁ আমি অসম গণ পৰিষদৰ প্ৰাৰ্থী ফণী ফুকন চৌধুৰীদেৱ যথেষ্ট ভোটত জয়ী হ'ব আৰু ইয়াৰ পৰা আমি ভোট দিবলৈ সক্ষম হ'ম আৰু যিয়ে নহওক এই কিন্তু বতৰৰ কাৰণে হয়তো মানুহে অকণমান কষ্ট পাইছে আৰু বৰষুণত তিতি আহিব লগা হৈছে মহিলাখিনি অকণমান বেছি কষ্ট পাইছে যিয়ে নহওক আমাৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী জয় নিশ্চিত ৰাজ্যত আৰম্ভ হৈছে তৃতীয় পৰ্যায়ৰ অৰ্থাৎ অন্তিমটো পৰ্যায়ৰ নিৰ্বাচন প্ৰক্ৰিয়া আৰু বিশেষকৈ বৰপেটা লোকসভা সমষ্টিৰ হাজো শুৱালকুছি বিধানসভা সমষ্টিত মই বৰ্তমান উপস্থিত আছোঁ আৰু হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ দেহৰকুৰিহা LP স্কুল প্ৰাংগণত মই বৰ্তমান উপস্থিত আছোঁ আৰু ইয়াৰ পোনপটীয়া সম্প্ৰচাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু আমি পোনপ্ৰথমে এগৰাকী অগপ নেতা লগ পাইছোঁ এগৰাকী অগপ নেতাৰ লগতে হাজোৰ সৈয়াৰী গাঁও পঞ্চায়তৰ তেখেতে এগৰাকী প্ৰাক্তন সভাপতি পদত অধিষ্ঠিত হৈছিল আৰু তেখেতে বৰ্তমান এগৰাকী অগপ নেতা হিচাপে কৰ্মৰত হৈছে আৰু তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম হয় আজি আমি ভোট দিবলৈ আহিছোঁ দেহৰকুৰিহা ME স্কুল চেণ্টাৰ দেহৰকুৰিহা ME স্কুল চেণ্টাৰত 2500ৰ সমসাময়িক ভোট আছে ইয়াৰ ভিতৰত আমি আশা কৰা মতে 2300-2400 ভোট পলিং হ'ব বৰ্তমানলৈকে 1000ৰ পৰা 1200ৰ ভিতৰত পলিং হৈছে আৰু সময় আধাখিনি আছে ৰাতিপুৱা 7 বজাৰ পৰাই মানুহৰ লানি লাগিছে কিন্তু প্ৰতিকূল বতৰকো নেওচি মানুহে ভোট দিবলৈ আগুৱাই আহিছে উৎসাহেৰে যে এখন ভাল চৰকাৰ গঠন হওক আৰু আশা কৰিছোঁ আমি অসম গণ পৰিষদৰ প্ৰাৰ্থী ফণী ফুকন চৌধুৰীদেৱ যথেষ্ট ভোটত জয়ী হ'ব আৰু ইয়াৰ পৰা আমি ভোট দিবলৈ সক্ষম হ'ম আৰু যিয়ে নহওক এই কিন্তু বতৰৰ কাৰণে হয়তো মানুহে অকণমান কষ্ট পাইছে আৰু বৰষুণত তিতি আহিব লগা হৈছে মহিলাখিনি অকণমান বেছি কষ্ট পাইছে যিয়ে নহওক আমাৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী জয় নিশ্চিত ৰাজ্যত আৰম্ভ হৈছে তৃতীয় পৰ্যায়ৰ অৰ্থাৎ অন্তিমটো পৰ্যায়ৰ নিৰ্বাচন প্ৰক্ৰিয়া আৰু বিশেষকৈ বৰপেটা লোকসভা সমষ্টিৰ হাজো শুৱালকুছি বিধানসভা সমষ্টিত মই বৰ্তমান উপস্থিত আছোঁ আৰু হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ দেহৰকুৰিহা LP স্কুল প্ৰাংগণত মই বৰ্তমান উপস্থিত আছোঁ আৰু ইয়াৰ পোনপটীয়া সম্প্ৰচাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু আমি পোনপ্ৰথমে এগৰাকী অগপ নেতা লগ পাইছোঁ এগৰাকী অগপ নেতাৰ লগতে হাজোৰ সৈয়াৰী গাঁও পঞ্চায়তৰ তেখেতে এগৰাকী প্ৰাক্তন সভাপতি পদত অধিষ্ঠিত হৈছিল আৰু তেখেতে বৰ্তমান এগৰাকী অগপ নেতা হিচাপে কৰ্মৰত হৈছে আৰু তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম হয় আজি আমি ভোট দিবলৈ আহিছোঁ দেহৰকুৰিহা ME স্কুল চেণ্টাৰ দেহৰকুৰিহা ME স্কুল চেণ্টাৰত 2500ৰ সমসাময়িক ভোট আছে ইয়াৰ ভিতৰত আমি আশা কৰা মতে 2300-2400 ভোট পলিং হ'ব বৰ্তমানলৈকে 1000ৰ পৰা 1200ৰ ভিতৰত পলিং হৈছে আৰু সময় আধাখিনি আছে ৰাতিপুৱা 7 বজাৰ পৰাই মানুহৰ লানি লাগিছে কিন্তু প্ৰতিকূল বতৰকো নেওচি মানুহে ভোট দিবলৈ আগুৱাই আহিছে উৎসাহেৰে যে এখন ভাল চৰকাৰ গঠন হওক আৰু আশা কৰিছোঁ আমি অসম গণ পৰিষদৰ প্ৰাৰ্থী ফণী ফুকন চৌধুৰীদেৱ যথেষ্ট ভোটত জয়ী হ'ব আৰু ইয়াৰ পৰা আমি ভোট দিবলৈ সক্ষম হ'ম আৰু যিয়ে নহওক এই কিন্তু বতৰৰ কাৰণে হয়তো মানুহে অকণমান কষ্ট পাইছে আৰু বৰষুণত তিতি আহিব লগা হৈছে মহিলাখিনি অকণমান বেছি কষ্ট পাইছে যিয়ে নহওক আমাৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী জয় নিশ্চিত